हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো নতুন এটা ভিডিঅ' আৰু এইটো হল 2017 চনত যেটো অসম পুলিচৰ পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাৰ প্ৰশ্নৰ পেপাৰখন সো আপোনালোকে যি সকলে অসম পুলিচৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকৰ বাবে প্ৰিভিয়াস ইয়াৰ যিখিনি প্ৰশ্ন হৈ যায় সেইখিনি চোৱাটো অত্যন্ত জৰুৰী কাৰণ তাৰ পৰা এটা দুটা হলেও আহি থাকে সো ভিডিঅ'টো স্কিপ নকৰি হেকলৈকে চাই থাকক 2017 বৰ্ষত হৈ যোৱা অসম পুলিচৰ প্ৰশ্নৰ উত্তৰসমূহৰ ভিতৰত এক নম্বৰটো হল গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল ইয়াৰ এনসাৰটো হ'ব লুম্বিনীত দুই নম্বৰৰ প্ৰশ্ন হৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ইয়াৰ এনসাৰটো হ'ব হৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত তিনি নম্বৰৰ প্ৰশ্ন অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব মহিৰংগ দানৱ অসমৰ প্ৰথম ৰজাজনৰ নাম আছিল মহিৰংগ দানৱ 4 নম্বৰৰ প্ৰশ্ন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম হল সৰ্বপল্লী ৰাধাকৃষ্ণন 5 নম্বৰৰ প্ৰশ্নটো হল ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ এনসাৰটো হ'ব 1942 চনত 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 6 নম্বৰৰ প্ৰশ্ন শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল 7 নম্বৰৰ প্ৰশ্ন অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ এনসাৰটো হ'ব ৰবাৰ্ট ব্ৰুছে অসমত ৰবাৰ্ট ব্ৰুছে চাহৰ আৱিষ্কাৰ কৰিছিল 8 নম্বৰৰ প্ৰশ্ন আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ এনসাৰটো হ'ব 21 জুন 9 নম্বৰৰ প্ৰশ্নটো হল ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব 26 নৱেম্বৰ 1949 চনত 10 নম্বৰৰ প্ৰশ্ন লক্ষাদ্বীপৰ ৰাজধানী কি লক্ষাদ্বীপৰ ৰাজধানী হৈছে কুৱাৰাটি 11 নম্বৰৰ প্ৰশ্ন বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল ইয়াৰ এনসাৰটো হ'ব বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় 12 নম্বৰৰ প্ৰশ্ন দিহিঙীয়া ৰজা বুলি কাক জনা যায় ইয়াৰ এনসাৰটো হ'ব চুহুং মুহুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় 13 নম্বৰৰ প্ৰশ্ন নামঘোষা কোনে লিখিছিল ইয়াৰ এনসাৰটো হ'ব মাধৱদেৱ 14 নম্বৰৰ প্ৰশ্ন জয়মতী চলচ্চিত্ৰ কোন চনত মুক্তি পাইছিল 1935 চনত জয়মতী চলচ্চিত্ৰখন মুক্তি পাইছিল 15 নম্বৰৰ প্ৰশ্ন কিমান চনত পলাচিৰ যুদ্ধ হৈছিল 1757 চনত পলাচিৰ যুদ্ধ হৈছিল 16 নম্বৰৰ প্ৰশ্ন প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান কৰ পৰা আৰম্ভ কৰিছিল ইয়াৰ এনসাৰটো হ'ব ৰাজঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানখন আৰম্ভ কৰিছিল সো ফ্ৰেন্ডছ ইয়াৰ মাজতে এটা কথা কওঁ মই প্ৰশ্নৰ অপচন নিদিও অকল এনসাৰখিনিহে দি আছো 17 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান ইয়াৰ এনসাৰটো হ'ব 3.12 কৰোৰ 18 নম্বৰৰ প্ৰশ্ন প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল প্ৰথম আহোম ৰজাজনৰ নাম আছিল চুকাফা 19 নম্বৰৰ প্ৰশ্ন কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল 20 নম্বৰৰ প্ৰশ্ন জীয়াভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব শোণিতপুৰ 21 নম্বৰৰ প্ৰশ্ন অসমৰ মুঠ মাটিকালি কিমান অসমৰ মুঠ মাটিকালি হৈছে 78,438 স্কয়াৰ কিলোমিটাৰ 22 নম্বৰৰ প্ৰশ্ন মাধৱদেৱৰ জন্ম ক'ত হৈছিল মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰীত 23 নম্বৰৰ প্ৰশ্ন অসমৰ বৰ্তমান জিলা কিমানখন অসমৰ বৰ্তমান জিলা হৈছে 35খন 24 নম্বৰৰ প্ৰশ্ন ভাৰত পাকিস্তান সীমান্তক কি নামেৰে জনা যায় ইয়াৰ এনসাৰটো হ'ব ৰেড ক্লিফ লাইন 25 নম্বৰৰ প্ৰশ্ন অসম সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব 1917 চনত 26 নম্বৰৰ প্ৰশ্ন প্ৰহ্লাদ চৰিত কোনে লিখিছিল প্ৰহ্লাদ চৰিত হেম সৰস্বতীয়ে লিখিছিল স্পেলিং অলপ খেলিমেলি হ'ব পাৰে সো আপোনালোকে স্কিপ কৰিব 27 নম্বৰৰ প্ৰশ্ন আহোম সকলৰ শেষ ৰাজধানীখনৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব যোৰহাট 28 নম্বৰৰ প্ৰশ্ন চাইনা নেহৱাল
কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ এনচাৰটো হ'ব বেডমিণ্টন। 29 নম্বৰৰ প্ৰশ্ন, অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হ'ব দৈনিক বাতৰি। অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম আছিল দৈনিক বাতৰি। 30 নম্বৰৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি আছিল? অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম আছিল গড়। 31 নম্বৰৰ প্ৰশ্ন, অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? 14খন। 32 নম্বৰৰ প্ৰশ্ন, নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? ইয়াৰ এনচাৰটো হ'ব ক্ৰীড়া। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। চ' আৰু যিসকলে অসম পুলিচৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ চাই ল'ব, কাৰণ এনেকুৱা প্ৰশ্নসমূহে আহি থাকে। চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়েই।